2026 অসমৰ মানুহে হয় তেওঁক ব্ৰহ্মপুত্ৰত দলিয়াই দিব নহ'লে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিজে চাবলৈ পাব এই যে গেৰুৱা বাখন বিজেপিৰ গেৰুৱা বাখন পিন্ধিছে সেই বখন পিন্ধি তেওঁ হিমালয়লৈ যাব লাগিব তেওঁ তপস্যা কৰিব লাগিব নহ'লে তেওঁ গোটেই জীৱন জেল ভাত খাই থাকিব লাগিব আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ মানে ক্ষমতাত থকাৰ মুহূৰ্তটো অসমৰ ভিতৰত আটাইতকৈ বেছি অসমত আজিলৈকে যিমান মানুহৰ জন্ম হৈছে কোনো মানুহে যিকোনো কাম কৰি হ'লেও নিজে শাসনৰ গাদীত থাকিমেই বুলি কোনেও নাভাবে তেনেকুৱা ধৰণৰ একমাত্ৰ ভালে বেয়াই যি কাম কৰি হ'লেও লাগিলে দেশ বিক্ৰী কৰি হ'লেও লাগিলে নিজক বিক্ৰী কৰি হ'লেও লাগিলে পৰিয়ালক বিক্ৰী কৰি হ'লেও নিজৰ মানুহক বিক্ৰী কৰি হ'লেও দেশ শাসন কৰিম বুলি ভবা অসমৰ একমাত্ৰ মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা তেওঁৰ কাৰণে আদৰ্শ কথা নাই তেওঁৰ কাৰণে ক্ষমতা আৰু টকা এটোৱে হ'ল তেওঁৰ একমাত্ৰ আদৰ্শ সেইকাৰণে আমি চাওক আমিতো সদায়তো কোনেও কৈ নাথাকে যে শংকৰ আজানৰ দেশ অসমৰ মানুহে এনে সাধাৰণভাৱে শংকৰ মাধৱৰ দেশ বুলিয়ে কয় কিন্তু তেতিয়া শংকৰ আজানৰ দেশ বুলি কয় যেতিয়া একতাৰ কথাটো আহে সংহতিৰ কথাটো আহে যেতিয়া হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে যেতিয়া অসমৰ মানুহৰ মাজত হিন্দু মুছলমানৰ কাজিয়া লগাবলৈ যায় তেতিয়াহে অসমৰ মানুহে কয় যে আমি শংকৰ আজানৰ দেশৰ মানুহ আমাৰ মাজত এইবিলাক বিভেদৰ ভাত নাই কালি আপোনালোকে নিশ্চয় দেখিছে 25 তাৰিখৰ দিনা আপোনালোকে নিশ্চয় দেখিছে যে কেনেকৈ খ্ৰীষ্টানসকলৰ খ্ৰীষ্টমাছত কেনেকৈ গৈ বিজেপিৰ এটা দল বজৰং দলে কেনেকৈ আক্ৰমণ কৰিছে নলবাৰীত কেনেকৈ গুৱাহাটীত আপোনালোকে দেখিছে শ্বপিং মলত কেনেকৈ ধৰণে খ্ৰীষ্টমাছ আয়োজনৰ ওপৰত কেনেকৈ আক্ৰমণ কৰিছে আপোনালোকে নিশ্চয় দেখিছে তাৰমানে এই দলটোৰ কামটো হ'ল যে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই দিয়া হিন্দুৰ পক্ষত কথা কোৱা কাৰণ হিন্দুৰ সংখ্যা ভাৰতত বেছি তেতিয়াহ'লে আমি ভোটটো ফ্ৰীকৈ পাম এইটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মা গতিকে আউট এণ্ড আউট একদম ভৰিৰ তলৰ পৰা মূৰৰ চুলিৰ ওপৰলৈকে অনবৰতে কেৱল 2 নম্বৰী কথা চিন্তা কৰি হিন্দু মুছলমানৰ কাজিয়া লগাই থাকিব খোজা মানুহজনৰ নাম যিহেতু হিমন্ত বিশ্ব শৰ্মা গতিকে তেওঁৰ কাৰণে শংকৰ আজান বুলি শব্দটো নাই তেওঁৰ কাৰণে আছে অকল হিন্দু মুছলমানৰ কাজিয়াৰ শব্দটো তেওঁৰ কাৰণে অকল গেৰুৱা বসন্তটোহে তেওঁক চিনি পায় মই সেইকাৰণে সদায় কৈ আছোঁ যে তেওঁৰ এনেকুৱা ধৰণৰ দেশ বিভাজনকামী এনেকুৱা কথা কোৱাৰ কাৰণে 2026 অসমৰ মানুহে হয় তেওঁক ব্ৰহ্মপুত্ৰত দলিয়াই দিব নহ'লে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিজে চাবলৈ পাব এই যে গেৰুৱা বাখন বিজেপিৰ গেৰুৱা বাখন পিন্ধিছে সেই বখন পিন্ধি তেওঁ হিমালয়লৈ যাব লাগিব তেওঁ তপস্যা কৰিব লাগিব নহ'লে তেওঁ গোটেই জীৱন জেল ভাত খাই থাকিব লাগিব মই আপোনালোকক কৈ দিছোঁ আপোনালোকে হয় নে নহয় নিজে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মাৰ অটপালিয়ে আজি তেওঁ ক'ব লাগে কি মুখ্যমন্ত্ৰী হিচাপে যে 3 টকাৰ নিমখ আজি গৈ 30 টকা হ'ল আমি কেনেকৈ কমাব পাৰিম সেইটো কথা তেওঁ কোনোদিন নকয় তেওঁক কয় শংকৰ আজান নাছিলে তেওঁ কোনোদিন নকয় যে 3 টকাৰ মুৰ্গীৰ ডিম এতিয়া 10 টকা হ'ল তেওঁক কেনেকৈ কমাব পাৰি 414 টকাৰ গেছ চিলিণ্ডাৰৰ দাম আজিৰ দিনটোত 1152 টকা হ'ল তাক কেনেকৈ কমাব পাৰি এই কথাটো তেওঁ নাই মানুহে ভেকুলীৰ বিয়া পাতি আছে পথাৰত পানী নাই পানী যোগান কেনেকৈ হ'ব পাৰে এইটো কথা নাই অসমৰ ল'ৰাই গৈ বেংগলোৰত গৈ মৃত্যুবৰণ কৰিছে তেওঁলোকক ল'ৰাবিলাকক ঘূৰাই আনি অসমত কেনেকৈ সংস্থাপন দিব পাৰি এইটো কথা নাই নিবনুৱা সমস্যা 23 লাখ আছিলে বিজেপি চৰকাৰ অহাৰ আগলৈকে এতিয়া 33 লাখ হ'ল সংখ্যা বাঢ়ি গ'ল তাৰপিছত তাৰ সংখ্যা কেনেকৈ কমাব লাগে সেইটো চিন্তা তেওঁলোকৰ নাই কি চিন্তা তেওঁলোকৰ হিন্দু মুছলমানৰ কাজিয়া লগোৱা আৰু ভোট তোলোৱা গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাক কিবা বিদায় দিয়াটো খাটাং লখিমপুৰ ধেমাজি এই জিলা দুখনত বেছিকেলি আমি 3টা সমষ্টিত প্ৰাণপ্ৰণে কাম কৰি আছোঁ এটা হ'ল চিচি বৰগাঁও সমষ্টি এটা হ'ল ধেমাজি সমষ্টি আৰু আনটো হ'ল নাওবৈচা সমষ্টি একেলগতে আমি ইয়াৰ কাষৰ নাওবৈচাৰ কাষৰ আমি ৰঙানদী সমষ্টিটো কাম কৰি আছোঁ বেছিকেলি এই 4টা সমষ্টিত কাম কৰি আছোঁ আৰু এই 4টাৰ ভিতৰত আমি 4টাতে আসন পাবৰ কাৰণে ঐক্যবদ্ধভাৱে আসন পাবৰ কাৰণে আমি লাগি আছোঁ ইতিমধ্যে কংগ্ৰেছ দলৰ লগত কথা বতৰা হৈছে কালি মই দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলপতিৰ লগতো কথা পাতিছিলোঁ আৰু তেখেতে কৈছে যে ফাৰ্ষ্ট ট্ৰেকত খৰধৰকৈ অতি সোনকালে বিৰোধী ঐক্য গঠন কৰিবৰ কাৰণে সিদ্ধান্ত ল'ব মইতো গৌৰৱ গগৈ ডাঙৰীয়াক বাৰম্বাৰ কৈ আছোঁ
যে অহা 31 ডিচেম্বৰ তাৰিখৰ ভিতৰতে আমাৰ বিৰোধী ঐক্যমঞ্চটো ঠিক কৰা হোক, ফাইনেল কৰা হোক আৰু 1 জানুৱাৰী তাৰিখৰ পৰা যাতে আমি ঐক্যবদ্ধভাৱে কামত যাব পাৰোঁ। আপোনালোকে নিশ্চয় দেখিছে যে অসমত চাৰিওফালে এতিয়া বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে মানুহৰ ক্ষোভ জাগি উঠিছে। যিদিনাই আমি একলগ হ'ম, গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, যিদিনাই আমি একলগ হ'ম, APSLC, CPIM, আমি আটাইবিলাক দল যেতিয়া যিদিনাই একলগ হ'ম, মই ভাবোঁ যে সেইদিনাই বিজেপিৰ বিপদ ঘণ্টা আৰম্ভ হ'ব। আৰু 2026 চনত মোৰ একদম পূৰা প্ৰাণৰ পৰা এইটো বিশ্বাস আছে অসমীয়া মানুহৰ প্ৰতি। মই ইমান দিন মানুহৰ মাজত কাম কৰি থকা মানুহ হিচাপে যে 2026 চনত এইবাৰ বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত অসমৰ মানুহে দলিয়াই দিবৰ কাৰণে সাজু হৈছে। এতিয়ালৈকে মানে আমি চিট কেইখন দাবী কৰিম সেইটো খাটাং কৰা নাই, কিন্তু আমি এটাই কথা ভাবি থৈছোঁ যে যিমান চিট আমি ল'লে বিৰোধী ঐক্যমঞ্চটো সঠিক হয়, মানুহৰ মাজত বিশ্বাসযোগ্যতাটো বৃদ্ধি পায় যে চৰকাৰ এইবাৰ গঠন কৰিব পাৰিব। আৰু যিমান চিটত আমাৰ উইনেবিলিটি আছে, আমাৰ জিকাৰ সম্ভাৱনা আছে, যেনেকৈ মই আপোনালোকক এতিয়া উত্তৰ অসমত বহুত চিট আছে, কিন্তু কেইটামান চিটৰ নামহে ক'লোঁ, তেনেকৈ আমি অসমত তেনেকুৱা ধৰণে কিছুসংখ্যক চিটত আমি কাম কৰি আছোঁ। ইতিমধ্যে তেনেকুৱা আমি প্ৰায় 42টামান চিটত আমাৰ নিজৰ পিনৰ পৰা এতিয়া গোটেই অসমত 126টাৰ ভিতৰত 42টামান চিটত কাম কৰি আছোঁ। কিন্তু এইটো কথা খাটাং যে সেই 42টা সমষ্টিত নিশ্চয় আমি চিট নাপাওঁ। আমি আসন গোটেইকেইখন এলায়েন্সৰ পৰা নিশ্চয় 42খন নাপাওঁ, কিন্তু আমি 42খন আসনত এতিয়া কাম কৰি আছোঁ। আৰু তাৰ ভিতৰত আমাৰ বিৰোধী পক্ষৰ মাজত যেতিয়া আলোচনা হ'ব, বুজাবুজি হ'ব, যেতিয়া যিমানখন চিট ল'লে একচুৱেলি আমাৰ বিৰোধী পক্ষটো জয়ী হ'ব পাৰিব, মানুহৰ মাজত বিশ্বাস আহিব যে এই বিৰোধী ঐক্যমঞ্চটো সঠিক ঐক্যমঞ্চ হৈছে আৰু মানুহৰ মাজত কাৰ্যকৰী বিৰোধী ৰূপে এটা নাম ওলাব। তেনেকুৱা ধৰণৰ আসন ল'ম, আসনক লৈ কোনো ধৰণৰ সংঘাত নালাগে, যিমান ল'ব লাগিলে সিমানেই ল'ম, কিন্তু এইবাৰ বিজেপি সৰুৱাব। চবক বিশ্বাস কৰিব, এইজন মানুহক কেতিয়াও বিশ্বাস নকৰিব। মিস্ত্ৰী এটা উলিয়াব নোৱাৰিলে, হেডচাৰী এটা কৰাব নোৱাৰিলে, মেকানিক এটা উলিয়াব নোৱাৰিলে, ইলেক্ট্ৰিচিয়ান উলিয়াব নোৱাৰিলে, হাজাৰ হাজাৰ ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ উলিয়াব নোৱাৰিলে, চবটো আমি চকল মিয়া মানুহ বুলি কয় তেওঁৰ মতে, তেওঁলোকৰ ওপৰতে ডিপেণ্ডেণ্ট হয়। কোনো চিনে আৰে চিনাকি তেওঁ কাক কৰিব পাৰিলে এতিয়ালৈকে? তেওঁ অচিনাকি যদি তেওঁ ধৰি বান্ধি পঠাই দিব লাগিছিল, তেওঁৰে অচিনাকি নেতাটো এটাও পঠাব পৰা নাই। টুলুঙা মন্তব্যৰে অসমীয়া জাতিটোক বিপথে পৰিচালিত কৰিব দৰকাৰ নাই। চবক বিশ্বাস কৰিব, এইজন মানুহক কেতিয়াও বিশ্বাস নকৰিব। আৰু যিসকলে গালত চুমা খাইকৈ গালখন পাতে হেৰি কৰে, সেইসকলে মই ধিক্কাৰ দিছোঁ যে তুমি চিনি নোপোৱা তোমাৰ শত্ৰু কোন, কোনে মাৰিছে তোমাৰ মা দেউতাক, তোমাৰ ভৱিষ্যত, তাকে তুমি আকৌ তেওঁ সেইচবৰ বাহিৰে জানে কি? আজান পীৰ বুলি এটা মানুহ আছিল ন আমাৰ ইয়াতে, তেওঁতো মানে তেওঁ যে আৰু যে শংকৰদেৱৰ এজন যে হেৰি আছিলে, কি বুলি আছিলে, শিষ্য আছিল যে কি, চাংখাই বোলা বস্তু এজন আছিলে, তেওঁতো মুছলিম মানুহ আছিল আৰু তেওঁ শংকৰদেৱৰ শিষ্য আছিলে, যোনে তেওঁৰ চোলা চিলাওঁতে কেইবাখনো হাত দেখা পাইছোঁ বুলি কয়, আমাৰ শাস্ত্ৰই কয়। গতিকে তেওঁ এইচবৰ বাহিৰে তেওঁ বেলেগ জ্ঞান নাই। তুমি যে মিয়া কৈ আছা, মুছলমান বুলি কৈ আছা, এই তেওঁ এটা কথা জানেনে? অসমীয়া মুছলমানসকলৰ প্ৰতিটো অসমীয়া মুছলমানৰ এটা হিন্দু নাম থাকে। ঘৰত যদি তাৰ চালেহ বুলি মাতিছে, তাৰ ঘৰুৱা নামটো বাপধন বুলি আছে। এনেকুৱা প্ৰতিটো অসমীয়া মুছলমানৰ এই নামটো থাকে, হিন্দু নাম এটাও থাকে, হেৰিও থাকে। গতিকে সেই পৰম্পৰা, সেই সমিল মিল আৰু অসমীয়া মুছলমান গাঁও আৰু অসমীয়া হিন্দু গাঁও একেলগে সহবাস কৰি আছে, কোনো কাজিয়া নাই। তুমি সেইখন সমাজত কিয় আজি জুই লগাব খুজিছা? কিয় লগাব খুজিছা? ইয়াতে আমাৰ হেৰি কি বুলি কয়, আমাৰ আহোম ৰজাৰ যিখন হেৰি আছিলে কি মানে শিৱসাগৰ, নাজিৰা সমষ্টি কওক, আমাৰ শিৱসাগৰ সমষ্টি কওক, চবতো অসমীয়া গৰিয়া মুছলমান মানুহ আছে। তেওঁলোকক কি কওঁ, সেইখিনিতো অসমীয়া মানুহে কনভাৰ্টেড মানুহ। আজিওতো আমাৰ শিৱদৌলত সেই কোনোবা দেওধৰ পৰিয়াল, কিন্তু মুছলমান, তাৰপৰা নি পূজাৰ প্ৰথম ভাগটো তেওঁৰ ঘৰতে দিয়েগৈ, তেওঁলোকৰ ঘৰত দিয়ে, কিন্তু মুছলমান মানুহ। তো সেইটো আমাৰ জাতীয় পৰম্পৰা আছে। তেওঁ সেইচব কথা নাজানি পেলাই তেওঁ আবুল তাবুল বকিছে। অচিনাকি মানুহৰ কথাটো বেছিকৈ কৈছে। কোন অচিনাকি?
আৰে চিনাকি তেওঁ কাক কৰিব পাৰিলে এতিয়ালৈকে? তেওঁ যে 5 বছৰ আৰু আগৰ 5 বছৰ আছিল কাৰোবাক চিনাক্তকৰণ কৰিব পাৰিলেনে? তেওঁ আবুল তাবুল আমাক কথা কৈ পেলাই তেওঁ দেখুৱাব খুজিছে যে তেওঁ বহুত ডাঙৰ সজাগ আৰু সচেতন হয়, বাংলাদেশীক ৰোধ কৰি আছে। চিনাক্ত কাৰোবাক কৰিব পাৰিলে? কোনোবা এটা মানুহক চিনাক্ত কৰি বাহিৰ কৰিব পাৰিলে? নোৱাৰিলে নহয়। তেওঁ অচিনাকি, তেওঁৰ কাৰণে কোনো এটা অচিনাকি নহয়। আমাৰ কাৰণে কেনেকৈ অচিনাকি হ'ব? তেওঁতো চৰকাৰ চলাইছে, শাসন চলাইছে। তেওঁ অচিনাকি যদি তেওঁ ধৰি বান্ধি পঠাই দিব লাগিছিল। তেওঁৰে অচিনাকি নহয়, তেওঁতো এটাও পঠাব পৰা নাই। তেওঁ এনেকুৱা ফটোৱা কথাৰে তেওঁ টুলুঙা মন্তব্যৰে অসমীয়া জাতিটোক বিপথে পৰিচালিত কৰিব দৰকাৰ নাই। আৰু তেওঁ যদি ইমান অসমীয়া প্ৰেম আছিলে, অসমীয়া জাতিটোক খাৰা কৰিব খুজিছিলে, তেওঁ কওকচোন এই তেওঁৰ 5 বছৰীয়া বা 10 বছৰীয়া শাসনকালত কিমানটা ড্ৰাইভাৰ ল'ৰা আজি মানে ট্ৰেইনিং দি উলিয়ালে। আজি ড্ৰাইভাৰ এটা আমি বিচাৰি নাপাওঁ। সি এনেই টিকিল গিলাই ঘূৰি ফুৰিব, কিন্তু ড্ৰাইভিং কৰিব নাজানে বা ইচ্ছা নাথাকে। এটা মিস্ত্ৰী উলিয়াব পাৰিলেনে? এটা মাছ খেতিয়ক উলিয়াব পাৰিলেনে? ভালকৈ হেডচাৰী কৰাব শিকাব পাৰিলেনে? মিস্ত্ৰী এটা উলিয়াব নোৱাৰিলে, হেডচাৰী এটা কৰাব নোৱাৰিলে, মেকানিক এটা উলিয়াব নোৱাৰিলে, ইলেক্ট্ৰিচিয়ান উলিয়াব নোৱাৰিলে, হাজাৰ হাজাৰ ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ উলিয়াব নোৱাৰিলে। চবটো আমি চকল মিয়া মানুহ বুলি কয় তেওঁৰ মতে, তেওঁলোকৰ ওপৰতে ডিপেণ্ডেণ্ট হয়। তেওঁ কি কৰিলে এখন অসমৰ? কোনদিনা তেওঁ জ্ঞান পাব? কোনদিনা এই মানুহখিনিক আমাৰ হাতে খুটি খাব পৰাকৈ তেওঁ মানে সজাগ বা তেওঁলোকক তৈয়াৰ কৰিব? গতিকে সেইজন মানুহে কি কৰিব নোৱাৰে। এই জুবিনৰ ক্ষেত্ৰত কি কৰিছে? সকলো তেওঁ কৰিব নোৱাৰা কাম একো নাই। তেওঁ কোনো শক্তিয়ে তেওঁক ধৰি ৰাখিব নোৱাৰে। তেওঁ অতীতটো চাওক, কিমান ডাঙৰ ডাঙৰ জাল ফালি, এটা জালত পৰিছিল কিন্তু জাল ফালি ওলাই আহিছে, কোনো জালে তেওঁক ধৰি ৰাখিব পৰা নাই।